চিলিণ্ডাৰ ক্ৰাইচিছ হৈছে অলপমান আৰু আমাৰ এজেঞ্চিও মানে জাষ্ট দুটা দি আছিলে মাজত এতিয়া দুদিনমান হ'ল সেইটোও পোৱা নাই মানে বাট জিঅ'ত অকণমান টাইম লাগে বস্তুবোৰ আৰু কাষ্টমাৰো বহুত দেৰিলৈকে ৰখি থাকিব নিবিচাৰে যিহেতু সেয়া আৰু অপশ্যন নাই কিয়কি আমাৰ অকল এঘৰ নহয় ন লাইক আমাৰ ষ্টাফ বহুত আছে তো চবৰে ঘৰ চলিব লাগিব যিহেতু কিবা এটা চলিউশ্যনটো ওলাই ল'ব লাগিব কিয়কি প্ৰব্লেমত ফ'কাছ কৰি যদি আমি বহি থাকোঁ টেনশ্যনহে হ'ব তাতছে বেটাৰ আমি চলিউশ্যন এটা বিচাৰি লৈছোঁ আৰু যোনটো আমাৰ কাৰণে ভাল কৰিবলগীয়া হৈছে? চিলিণ্ডাৰ ক্ৰাইচিছ হৈছে অলপমান আৰু আমাৰ এজেঞ্চিও মানে জাষ্ট দুটা দি আছিলে মাজত এতিয়া দুদিনমান হ'ল সেইটোও পোৱা নাই মানে আৰু কষ্ট হৈছে নে কিবা এনেকুৱা অসুবিধা? অলপতো হৈছে বাৰু হেক্টিক হৈ যায় লাইক খৰি বিচাৰি আনা আকৌ ইয়াত জিঅ'ত লাগি থাকে কিয়কি চিলিণ্ডাৰ থাকিলে আমাৰ গেছত পটককৈ কামবোৰ হৈ যায় বাট জিঅ'ত অকণমান টাইম লাগে বস্তুবোৰ আৰু কাষ্টমাৰো বহুত দেৰিলৈকে ৰখি থাকিব নিবিচাৰে যিহেতু সেয়া আৰু কষ্ট হৈছে। অলপ হৈছে কেনেকে আহিলে কিয় কৰিলে এনেকে? অপশ্যন নাই কিয়কি আমাৰ অকল এঘৰ নহয় ন লাইক আমাৰ ষ্টাফ বহুত আছে তো চবৰে ঘৰ চলিব লাগিব যিহেতু কিবা এটা চলিউশ্যনটো ওলাই ল'ব লাগিব কিয়কি প্ৰব্লেমত ফ'কাছ কৰি যদি আমি বহি থাকোঁ টেনশ্যনহে হ'ব তাতছে বেটাৰ আমি চলিউশ্যন এটা বিচাৰি লৈছোঁ আৰু যোনটো আমাৰ কাৰণে ভাল আপোনাৰ মানে এসপ্তাহ মানে হৈছে বনোৱা। এসপ্তাহ বেছি হৈছে আৰু কিয় বনাইছে গেছ? হয় গেছৰ কি প্ৰব্লেম হৈছে? শ্বৰ্টেজ হৈছে আমাক মানে এজেঞ্চি অকল দুটাকে দি আছিলে মাজত এতিয়া দুটাও দিয়া নাই তো এতিয়া সেইকাৰণে আমি এইটো চুজ কৰি লৈছোঁ আৰু কিয়কি আমি এক জিঅ'ত আগৰ পৰা বনাওঁৱেই যিহেতু আমাৰ গাঁৱত এতিয়াও বনায় তো এইটো একো কিবা নহয় আৰু আমি এই মুহূৰ্তত আপোনালোকক যিহেতু পাকঘৰটো দেখুৱাইছিলোঁ, পাকঘৰত ইতিমধ্যে তেওঁলোকে জুই ব্যৱহাৰ কৰিছে আৰু চৌকা ব্যৱহাৰ কৰিছে, যিসমূহ খৰি ব্যৱহাৰ কৰিছে, খৰি ব্যৱহাৰ কৰি তেওঁলোকে এতিয়া খাদ্য বনাই আছে। আৰু আপুনি নাভাবিব যে আমি বেলেগ তেনেকুৱা হোটেলত আছোঁ বা ফুটপাথৰ ওচৰৰ কিছুমান ৰেষ্টুৰেণ্টত তেনেধৰণে বনাই আছে বুলি নাভাবিব। এখন অতি সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰা এখন ৰেষ্টুৰেণ্ট আমি দেখুৱাইছোঁ যে এখন যথেষ্ট ব্যয়বহুল বা এখন যথেষ্ট এখন সম্পূৰ্ণ এখন পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে তেওঁলোকে নিৰ্মাণ কৰা এখন বিশেষ হোটেলৰ পৰিৱেশ দেখুৱাইছোঁ। তাত তেওঁলোকে গেছৰ পৰিৱৰ্তে তেওঁলোকে ইতিমধ্যে যি চৌকা জুই ব্যৱহাৰ কৰিবলগীয়া হৈছে, তেওঁ খৰি ব্যৱহাৰ কৰিবলগীয়া হৈছে, গেছ নাই। সেইবাবে তেওঁলোকে 9 দিন ধৰি তেনেধৰণে তেওঁলোকে ব্যৱহাৰ কৰি আছে। আৰু মোৰ সৈতে এই মুহূৰ্তত যিহেতু অনাৰ আছে, আমি অনাৰৰ সৈতেও কথা পাতিম। আমি দৃশ্যটো প্ৰথমে দেখুৱাইছোঁ যিহেতু আপোনালোকক আপোনাৰ ওচৰলৈ আহিছোঁ, গেছ নাই, সেইবাবে আপোনালোকে এনেধৰণে ব্যৱহাৰ কৰিবলগীয়া হৈছে। কি শ্বৰ্টেজ হৈছে বুলিতো আমি আগতে গম পাইছোঁৱেই তো মই এনেকৈ বিলিভ কৰোঁ কি প্ৰব্লেমত বেছি ফ'কাছ কৰি নাথাকাকৈ যিমান সোনকাল পাৰে আমি চলিউশ্যনটো বিচাৰি লোৱা ভাল কিয়কি এতিয়া কৈছে ন কি অলপ টাইম লাগিব বস্তুবোৰ ঠিক হওঁতে তো আৰু আমাৰ ষ্টাফ বহুত আছে তো চবৰ ঘৰ চলি আছে এইটো ৰেষ্টুৰেণ্টৰ পৰা তো মই ভাবিলোঁ কি মোৰ ষ্টাফবোৰ কষ্ট পাব নালাগে আৰু সেইকাৰণে চবেই আৰু মোৰ টীমো বহুত মোক ছাপৰ্ট কৰিছে এইটোক লৈ পিনি কিয়কি কিছুমানে জিঅ'ত বনাব দিগদাৰ পায় বা কিন্তু তেওঁলোকে মোক ফুল ছাপৰ্ট দিছে সেইটো কাৰণে মই থেংকফুল হয় বহুত আৰু সেয়া আৰু কামটো কৰিবই লাগিব লাইক আগত আমাৰ গেছ নাছিলে বা এতিয়াও গাঁৱত বহুত এনেকুৱা জেগা আছে য'ত জিঅ'তে খানা বনায় তো আমি এইটো ইউজটোৱে হয় বস্তুটো তো এতিয়া অলপ কষ্ট হয় যেনিবা খৰি বিচৰাত অকণমান দিগদাৰ হৈছে বাকী কৰি আছোঁ আৰু কামটো কৰিবই লাগিব সেয়া আৰু গেছ নাপাওঁ বুলি আপুনি কেনেকৈ গম পালে বা কেনেকৈ শ্বৰ্টেজ কোনে ক'লে আপোনাক? হয় আমি যোনটো এজেঞ্চিৰ পৰা আনো তেওঁলোকে ক'লে কিয় আমাক যেনিবা 4টাকে দিয়ে তো সেইটো আমাৰ চলে 3-4 দিনমান তো তেনেকৈ আমাক অকল 2টাকে দিব পাৰিম বুলি ক'লে শ্বৰ্টেজ হৈছে কাৰণে তো সেইকাৰণে আমি ভাবিলোঁ কি যোনটো ৰানিং হয় সেইখিনি আমি 2টা গেছেদি চলাই দিম আৰু বাকী যিমান ডাঙৰ আইটেম থাকে ডাঙৰ মানে বাল্কত বনাব লাগে সেইখিনি আমি জুইত বনোৱা ষ্টাৰ্ট কৰিছোঁ মানে সেয়া কেনেকুৱা ধৰণৰ কষ্ট হৈছে এতিয়া ফাৰ্ষ্টটো খৰি বিচাৰাত অকণমান দিগদাৰ হৈছে যেনিবা আমি ৱেষ্টেজখিনি আনি পিনি জ্বলাইছোঁ যেনিবা বিল্ডিং বনায় তেওঁলোকৰ যোনটো ৱেষ্টেজ থাকে সেইখিনি আমি কিনি আনি বনাওঁ ইয়াৰ ফাৰ্নিচাৰ দোকানত যোনটো ৱেষ্টেজ থাকে সেইখিনি আমি লৈ আহি পিনি জ্বলাই আছোঁ সেয়া কিমান দিনমান হ'ল এতিয়ালৈকে আপোনালোকৰ? মোৰ দিন 1 week চৌকা নিজে বনাই লৈছে? মই নিজে বনাইছোঁ হয় আৰু মোৰ ষ্টাফে হেল্প কৰিছে মোক মাতি আনা এইবোৰ আৰু পাৰিছে নে নাই বনাব? পাৰিছে তেওঁলোকে বৰ সাহসী হয় মই মানিব লাগিব সেইটো কথা আৰু মই বহুত থেংকফুল হয় মোৰ টীমটোক লৈ পিনি